চকুতে তোমাৰ চালে সপোনা তৰি দিঠক নামে চুব খুজিলে মোৰ দুহাতে দি থকা তৰি সপোন নাহে ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুৰ মায়াবিনী ৰাতিৰ বুকুৰ দেখা পালো তোমাৰ ছবি লৰা দিলা গোপনে আহি ইয়াৰ কোন তুমি যে মোৰ শুকান বৰত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে লৈ মোৰ দেহৰ প্ৰতি পুৱা আছে বাউণ্ডা অনুৰোধ কৰিম মেলা খুব ভাল এই পদক্ষেপটো জুবিনৰ লৈ আৰম্ভ কৰিছিল জুবিনক লৈ চিন্তাটো কৰা হৈছিল মঞ্জিতৰ এখন ছবি দ্বিতীয়খন ছবি হ'ব চাগে মঞ্জিতৰ আৰু 18 নৱেম্বৰ এই ছবিখনৰ কিছু কিছু কাহিনী জুবিন গাৰ্গৰ সন্নিৱিষ্ট হ'ব জুবিন গাৰ্গৰ চৰিত্ৰ এটা ইয়াত উলিয়াব জুবিন গাৰ্গৰ এটা গান আহিলে তুমি মুকুতা মণি কৰে সেই গানটো ইয়াত সন্নিৱিষ্ট কৰাৰ কথা আছিল জুবিনে নতুনকৈ গোৱাৰ কথা আছিল এই গোটেইখিনি লৈ পেলাই মঞ্জিতে এই ছবিখন চিন্তা কৰিছে আৰু ইয়াত ভাল লাগিছে ইয়াত যিসকল অভিনেতা অভিনেত্ৰী আছে অৰুণাৰ পৰা আৰম্ভ কৰি বাহাৰুলৰ পৰা আৰম্ভ কৰি সকলো নবীন প্ৰবীণ অভিনেতা অভিনেত্ৰী ইয়াত কাম কৰিব আৰু প্ৰথমবাৰৰ কাৰণে জুবিন ক্ষেত্ৰত জুবিনৰ পৰা আশীৰ্বাদ লৈ এই ল'ৰা ছোৱালীখিনি মঞ্জিতৰ গোটেই টীমটোৱে আহিছে ছবিখনৰ মুহূৰ্তত ইয়াতে কৰিলে আৰু এই মুহূৰ্তত ইয়াত মই যদি কওঁ যে থিয় হৈ থাকিলে বহুত স্মৃতিয়ে অলপ আমনি কৰে কিছু কিছু মুহূৰ্তত আৰু সেয়াই জুবিন য'তেই নাথাকক তাৰ পৰাই চলচ্চিত্ৰৰ আৰু ভাল হোৱাটো তেওঁ কামনা কৰিছিল আৰু তেওঁৰ সপোনবিলাক আমি আগুৱাই লৈ যাব লাগিব আৰু শুভেচ্ছা থাকিল 18 নৱেম্বৰ সমূহ শিল্পী কলা কুশলী ছবিখন যাতে ভাল হয় জুবিনক লৈ যিটো চৰিত্ৰ ইয়াত উপস্থাপন কৰিব জুবিনৰ গানটোক লৈ শুভেচ্ছা থাকিল সকলোৱে জুবিন গাৰ্গক যাতে সেই ছবিখনত বিচাৰি পায় তাকে কামনা কৰোঁ আজি খুব এখন সুন্দৰ ছবি মঞ্জিত শৰ্মাই ডাইৰেকশ্যন কৰিব তেওঁ লিখিছে ছবিখন 18 নৱেম্বৰ আপোনালোকে দেখিছে ইতিমধ্যে পোষ্টাৰ আৰু সদায় খুব ভাল কাম এটা পবিত্ৰ জেগাৰ পৰা ভগৱানৰ আশীৰ্বাদ লৈ কৰা হয় আৰু মঞ্জিতাই কৈছে এইখন যেতিয়া ছবি পৰিকল্পনা কৰিছিলে তেতিয়া জুবিনদাও আছিলে জুবিনদাৰ লগত থাকি কৰিছিলে যিহেতু তেওঁ নাই কিন্তু আমি ভাবোঁ তেওঁ নাই কিন্তু তেওঁ আমাৰ লগতে আছে তেওঁ আজি আহিব পৰা নাই আমি তেওঁৰ ওচৰলৈ আহিছোঁ তেওঁৰ আশীৰ্বাদ লৈ আজি আমাৰ চিনেমা আৰম্ভ কৰিব লৈছোঁ আজি খুব ভাল লাগিছে মনটো আচলতে ক'ৰবাত জুবিনক হেৰুৱা যেন লাগে কেতিয়াবা জুবিনদাৰ নথকা অনুভৱ হয় মনটো বেয়াও লাগে কিন্তু খুব ভালো লাগে যে আমি তেওঁক আমাৰ মাজৰ পৰা আঁতৰি যাবলৈ দিয়া নাই ভাবোঁ নেকান্দো বুলি কিন্তু এই স্থানটো এনেকুৱা নহয় যেতিয়া আহোঁ মনটো গধুৰ হৈ যায় প্ৰত্যেকবাৰে আহোঁ কি ক'ম আৰু তেওঁৰ আশীৰ্বাদ আছে সেইকাৰণে হয়তো আজি চিনেমাখন আৰম্ভ হ'বলৈ লৈছে মই ভাবোঁ তেওঁৰ আশীৰ্বাদত সুকলমে হৈ যাব ছবিখন আমি সুন্দৰকৈ কাম কৰি যাম আৰু সদায় জুবিন দাই কৈছিলে ভাল চিনেমা ভাল কাম কৰ সদায় ভাল হ'বলৈ চেষ্টা কৰিবি নৱপ্ৰজন্মই হওক নিজৰ বন্ধুবৰ্গই হওক সদায় ভাল কামৰ কথা কৈছিলে গতিকে আমিও চেষ্টা কৰিম
আমাৰ প্ৰজন্মটোৱে সকলোৱে মিলি আমি যেন সদায় তেওঁৰ সপোনবিলাক তেওঁ যি সপোন দেখিছিল তেওঁ যি আমি যেনেকুৱা হোৱাটো বিচাৰিছিলে অসমখন যেনেকৈ তেওঁ বিচাৰিছিলে আমি তেনেকৈ নিজৰ ভাগে আমি নিজৰ কৰ্ম কৰি যাম আশা কৰোঁ তেওঁৰ আশীৰ্বাদত ভাল হ'ব চিনেমাখন তৈয়াৰ নোহোৱা পৰ্যন্ততো আমি একো ক'ব নোৱাৰোঁ কিন্তু আমি সৎ উদ্দেশ্যৰে আৰু সৎ কৰ্মৰে আমি আগবাঢ়োঁ সদায় তাৰ ভিতৰত এতিয়া এখন ব্যতিক্ৰমী কথা ইয়াত এইটোৱে যে ইয়াত জুবিন গাৰ্গ কোৱা অলপ আগতে পৰিচালকে ক'লে মনজিৎ শৰ্মাই ইয়াতে মানে জুবিন গাৰ্গৰ উপস্থিতিটো এটা বিশেষ ধৰণেৰে দেখুৱাৰ প্ৰচেষ্টা চলিব আৰু সেইকাৰণে নামটো 18 নৱেম্বৰ বুলি দি থোৱা হৈছে কাহিনীটোতো তেনেকুৱাই কাহিনীটো অৱশ্যে এটা পাৰিবাৰিক এটা ক্ৰাইম এটা থ্ৰিলাৰ এটা বস্তু এটা ছাছপেন্স আছে গোটেই বস্তুটোত তাতে আমি মুখ্য ভূমিকাত আমি কৰি আছোঁ অভিনয়টো সেই মানে ঘটনা প্ৰবাহত মানে এই জুবিন গাৰ্গৰ উপস্থিতিটো তাত মানে গম পায় সেইটোৱে কথা বিশেষত্ব সেইটোৱে ছবিখনত আৰু এনেকুৱা সাংঘাতিক কমাৰ্চিয়েল বা ব্যয়বহুল এনেকুৱা কথাবোৰ যিবোৰ আজিকালি চলি আছে সেই ধৰণৰ কথাবোৰ ইয়াত নাই তাৰমানে অকণমান সুস্থভাৱে তৈয়াৰ কৰা এটা মানে সবল কাহিনীৰ এখন ছবি হ'ব বুলি আশা কৰিছোঁ তেনেকুৱা কথা 2024 বৰ্ষত আমি কেইজনমান যুৱকে মিলি এটা সপোন দেখিছিলোঁ আৰু সেই সপোনটো আমি সেই সময়ত মই জুবিনদাৰ লগত এটা গানৰ কাম কৰি আছিলোঁ শ্বিলঙত সেই সময়ত মই গানটো কৰি থকা সময়তে মই দাদাক কথাটো ক'লোঁ আৰু দাদাই ক'লে যে তই আগবাঢ় মই আছোঁ মই পইচা দিব নোৱাৰোঁ কিন্তু মই মিউজিকটো প্ৰডিউচ কৰি দিম আৰু সেইমতে কাম হ'ল দাদাই কিছু কামো কৰিছিলে আৰু দাদাৰ অনামিকা এলবামৰ এটা গান তেখেতে আমি পুনৰ ল'ম বুলি ভাবিছিলোঁ সেইটো গানটো ৰেডি কৰিছিলে কিন্তু আমি সকলোৱে গম পাওঁৱেই কি হ'ল কিন্তু আমি ইমান দিনে বহি থাকিলোঁ শেষত আমি ভাবিলোঁ আকৌ সিদ্ধান্ত ল'লোঁ আকৌ গোটেই ল'ৰাখিনি লগ খালোঁ যে যিহেতুকে আমি কোনো ধৰণৰ প্ৰডিউচাৰ পোৱা নাই আমি নিজে মিলিজুলি কামটো কৰোঁ আৰু সেই মৰ্মে আগবাঢ়িছোঁ ইয়াত আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিল বাহাৰুল ইছলাম মুখ্য চৰিত্ৰত আছে বাহাৰুল ইছলাম অৰুণ নাথ আৰু ৰিম্পী দাস সুকন্যা বৰুৱা আৰু লগতে আছে প্ৰণামী বৰা ভাস্কৰ বৰা আৰু প্ৰীতি আছে প্ৰীতি প্ৰিয়দৰ্শিনী এনেধৰণে সকলোখিনিয়ে আমাক আগবাঢ়ি আহিছে সহায় কৰিবলৈ আৰু কেইবাজনী অভিজ্ঞ অভিনেতা অভিনেত্ৰী আছে লগতে ইয়াত এটা মানে আৱহ সংগীতৰ কাম কৰিব ভৈৰৱে অহিৰ ভৈৰৱে উৎপল শৰ্মা বম্বে উৎপল শৰ্মা তেখেতে এটা গানৰ কাম কৰি আছে আৰু তেনেদৰে আমি আগবাঢ়িছোঁ আৰু শ্বুটিং আমি কৰিম নগাঁও গুৱাহাটী তেজপুৰ এনেধৰণে অসমৰ ওচৰ পাজৰৰ লোকেশ্যনতে কৰিম যিহেতুকে নামটো দিছোঁ 18 নৱেম্বৰত আমি আশা কৰিছোঁ 18 নৱেম্বৰৰ আশে পাশে আমি ছবিখন ছবিগৃহত মুক্তি দিবলৈ চেষ্টা কৰিম পাৰিবাৰিক কাহিনী থ্ৰিলাৰ গোটেইখিনি এখন ছাছপেন্স থ্ৰিলাৰ মুভি আৰু এটা কথা উল্লেখ কৰি দিওঁ যিহেতুকে 18 নৱেম্বৰ আৰু ছবিখন জুবিনদাৰ লগত আলোচনা কৰিছিলোঁ সেই সময়তে এটা চৰিত্ৰও আছিলে তাতে জুবিনদাৰ কাৰণে আৰু দাদাই সেই চৰিত্ৰটো ৰূপায়ণ কৰিম বুলিও আমাক কৈছিলে যিহেতুকে অনাকাংক্ষিত ঘটনাটো ঘটিয়ে গ'ল আৰু এতিয়া আটাইতকৈ ডাঙৰ চেলেঞ্জ হৈ গ'ল ছবিখনৰ ছেকেণ্ড হাফত জুবিনদাৰ চৰিত্ৰটো আমি ৰূপায়ণ কেনেকৈ কৰোঁ সেইটো লৈ পেলাই আমি চিন্তা চৰ্চা কৰি আছোঁ কিন্তু আমি উপস্থাপন কৰিবলৈ সক্ষম হ'ম বুলি আশা কৰিছোঁ তেওঁকো মানে দেখাৰ এটা সৌভাগ্য হয় আমি তেওঁকো দেখাবলৈ চেষ্টা কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত